ছাত্ৰ-ছাত্ৰীসকল অনুশীলনী 1.1-ৰ 6 নম্বৰ প্ৰশ্নটো চাবা। হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে। তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায়। হিমাদ্ৰীয়ে সৰ্বাধিক কিমান থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব? আমাক প্ৰশ্ন সুধিছে হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব। ইয়াৰ সমাধান কৰিব হ'লে আমি 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকটৰ গড় নিৰ্ণয় কৰিম ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি। সলিউশন 625 আৰু 325 ৰ গড় নিৰ্ণয়। যিহেতু 625 is greater than 325, 325 দি পেলাই 625ক হৰণ কৰি দিয়া। 325 এক গুণ 325 মাইনাছ কৰা 0 0 6ৰ পৰা 3 গ'লে 3। এতিয়া 300 দি পেলাই 325ক হৰণ কৰা 300 এক গুণ 300 মাইনাছ কৰা 25 নামিব। এতিয়া 25 দি পেলাই 300ক হৰণ কৰি দিয়া 12 যা মাল্টিপ্লাই কৰি দিয়া 5 2 গুণ 10ৰ 0 হাতত কিমান আছে 1 2 2 গুণ 4 1 কিমান হ'ল 5 5 1 গুণ কিমান হ'ব 5 2 1 গুণ হ'ল 2 0 5 5 10ৰ 0 হাতত কিমান আছে 1 3 300 পালো। 25 দি পেলাই 12 বাৰ 25 দি পেলাই 12ক পূৰণ কৰিলে কিমান হ'ব 300 ভাগে কিমান থাকিল 0। এতিয়া ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ। কলন বিধি ব্যৱহাৰ কৰি পাওঁ। ইউক্লিডৰ কলন বিধি মতে প্ৰথমে ভাজ্য লিখিবা 625 ইকুৱেল ভাজক পূৰণ ভাগফল 325 মাল্টিপ্লাই 1 ভাগে প্লাছ ভাগে ভাগে কিমান 300। আকৌ ভাজ্য লিখা 325 ইকুৱেল ভাজক পূৰণ ভাগফল কৰা 300 মাল্টিপ্লাই 1 প্লাছ 25 হ'ল 300 দিবা ভাজ্য 25 মাল্টিপ্লাই 12 প্লাছ হ'ল কিমান 0 ভাগে কিমান ওলাল 0। যিহেতু ভাগে r ইকুৱেল 0 এতেকে গড় ব্ৰেকেটত দিব পৰা 325 আৰু 625ৰ গড়কাৰ 325 আৰু 625 ইকুৱেল মনত ৰাখিবা এই শাৰীটোত চাবা ভাগে কিমান ওলাইছে 0 তেন্তে এই বিটো হ'ব কি গড় বি কিমান আমাৰ 25 ইয়াত 25 হ'ল কি গড়। এতেকে হিমাদ্ৰীয়ে সৰ্বাধিক 25টা থোপত ডাক টিকেটবোৰ প্ৰদৰ্শন কৰিব। কাৰণ প্ৰশ্নটো আমাক সুধিছিলে হিমাদ্ৰীয়ে সৰ্বাধিক কিমান থোপত ডাক টিকেটবোৰ প্ৰদৰ্শন কৰিব। এই হ'ল ইয়াৰ সলিউশন। কুৱেশ্যন নম্বৰ 7 দিছে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেমি আৰু 80 সেমি দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব? এতিয়া ইয়াত আমি 64 আৰু 80ৰ গড় নিৰ্ণয় কৰি ইয়াৰ উত্তৰ নিৰ্ণয় কৰিব পাৰিম। কুৱেশ্যন নম্বৰ 7 সলিউশন 64 আৰু 80ৰ গড় নিৰ্ণয়। যিহেতু 80 is greater than 64 64 দি পেলাই 80ক হৰণ কৰি দিওঁ 64 এক গুণ
64 মাইনাছ কৰা নামিব 16 দি পেলাই 64 হৰণ কৰি দিয়া 4 বাৰ 6 4 গুণ 24 4 হাতত কিমান আছে 2 4 1 গুণ 4 2 কিমান হ'ল 6 64 পালো 0 এতিয়া ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ প্ৰথমে ভাজ্য লিখিবা 80 ইকুৱেল ভাজক পূৰণ ভাগফল 64 মাল্টিপ্লাই 1 প্লাছ ভাগহে আকৌ ভাজ্য লিখিবা 64 ইকুৱেল 16 মাল্টিপ্লাই 4 প্লাছ 0 এই শাৰীটোৰ ফালে লক্ষ্য কৰিবা এই শাৰীটোত আমাৰ কি ওলাইছে ভাগহে 0 তেন্তে বি হ'ল কি আমাৰ গহাও এতেকে ইয়াত লিখিবা ভাগহে r ইকুৱেল 0 64 আৰু 80 ইকুৱেল হ'ব 16 এতেকে উত্তৰ তোমালোকে ইয়াৰ পৰা লিখিবা অকণো ৰৈ নোযোৱা দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য হ'ল 16 সেমি ছাত্ৰ ছাত্ৰীসকল যদি আমাৰ ভিডিঅ' তোমালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো এটা লাইক কৰিবা আৰু যিসকলে নতুনকৈ আহিছা চেনেলক ছাবস্ক্ৰাইব কৰিবা